ৰাজ্যৰ টিউটৰ যিসকল শিক্ষক আছে তেখেতসকলৰ মজুৰি কিবা এটা বাঢ়িব, কিন্তু চৰকাৰৰ আমি কাৰো ওপৰতো টেক্স লগাবও নোৱাৰোঁ। গতিকে সীমিত সাধনৰ মাজত যাক যেনেকৈ পাৰোঁ আমি সন্তুষ্ট কৰিব চেষ্টা কৰি আছোঁ। টিউটৰসকলৰো কিবা এটা দৰমহা বাঢ়িব, খালি কিমান বাঢ়িব তাক মই আজি ক'ব নোৱাৰোঁ। যিদিনাখন সিদ্ধান্ত হয় তেতিয়া আপোনালোকে গম পাব। হয় ছাৰ বাইদেউসকল, ৰাজ্যৰ টিউটৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজিৰ বৃহৎ ঘোষণা। অতি শীঘ্ৰে ৰাজ্যৰ টিউটৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে। আনহাতে NRSMৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে সেয়াও বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানি লওঁ। আন্দোলন কৰি থকা মানে সমস্যাটো দীঘলীয়া। যিদিনাখন আন্দোলন শেষ হ'ব তাৰ পিছতহে কথা আলোচনা নহয়। তেওঁলোকে যি ধৰণে হেল্থ কেম্পবোৰ নকৰিলে তাক লৈ মই অসন্তুষ্ট। আজি হেল্থ কেম্পবোৰ বয়কট কৰে, কোনোবাই যদি NHMত কাম কৰে দৰমহাটো লওঁ ৰোগীৰ কাৰণে, আৰু ৰোগীৰ হেল্থ কেম্প মই নকৰোঁ। এইখন চৰকাৰে ব্লেকমেইলিঙক ভয় নকৰে। এইখন চৰকাৰে ব্লেকমেইলিঙক ভয় নকৰে। হেল্থ কেম্প নকৰাৰ কাৰণে তেওঁলোকে আগত মাফ খুজিব লাগিব। কি দুখ আছিল চেলিব্ৰেল পালচিৰ ল'ৰাবিলাকৰ, কি দুখ আছিল কেঞ্চাৰ হৈ থকা সৰু বাচ্চাবিলাকৰ, কি দুখ আছিলে আমাৰ দিব্যাংগ সন্তানসকলৰ। তেওঁলোকক মেডিকেল কেম্পত, তেওঁলোকৰ মেডিকেল কেম্পে যি মানুহে নকৰে তেওঁলোকে NHMত চাকৰি কৰাৰে কোনো অধিকাৰ নাই। আৰু কোনোবাই যদি ভাবিছে যে হিমন্ত বিশ্ব শৰ্মাক ধমকি দি কৰাব পাৰিম, কেতিয়াও নোৱাৰে। এইটো সম্ভৱে নহয়। আৰু সেইকাৰণে মই কৈছোঁ যে NHMৰ কাম মুখ্যমন্ত্ৰী ভাঙাৰ পিছত হ'ব, আগত নহয়। কাৰণ যোনে হেল্থ কেম্প নকৰে তেনেকুৱা ডক্টৰ নাৰ্ছক আমাক ছিষ্টেমত প্ৰয়োজন নাই। হাজাৰজন ডক্টৰ নাৰ্ছ চাকৰিৰ কাৰণে ৰখি আছে, বহুত ল'ৰা ছোৱালী বেকাৰ হৈ আছে। তেওঁলোকক আমি কম দৰমহা দিলেও তেওঁলোকে NHMত যোগদান কৰিব। এইবিলাক ব্লেকমেইলিঙৰ কাম নচলে। হয় ছাৰ বাইদেউসকল, এয়া আছিল অসম চৰকাৰৰ স্বাস্থ্য বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কৰা বৃহৎ ঘোষণা। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।